অনুমতি বিচৰা আবেদনখন নাকচ কৰাৰ কাৰণে আমি প্ৰতিবাদী কাৰ্যসূচী কৰিব নোৱাৰিলোঁ যদিও জিলা প্ৰশাসনৰ পৰা একে সুবিধাৰ্থে চেঙা ৰাজচক্ৰ বিষয়ৰ জৰিয়তে আমি ৰাষ্ট্ৰপতিলৈ আমাৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে আচলতে মাত মাতিবলৈ আমি এটা স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিলোঁ। স্মাৰক পত্ৰটোত আমি স্পষ্টকৈ আমি কৈছোঁ যে স্বদেশীসকলক বিদেশী বিতৰণৰ নামত যেনেকৈ অত্যাচাৰ কৰা হৈ আছে, এই আচলতে অমানৱীয়, এই অমানৱীয় কাৰ্যৰ বিৰোধিতা কৰে মুছলিম ছাত্ৰ সন্থাই। আৰু ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ পৰা আমি আচলতে ইয়াৰ বিপক্ষে আচলতে স্বদেশীক সুৰক্ষা দিয়াৰ স্বাৰ্থত আচলতে সংবিধান ৰক্ষাৰ স্বাৰ্থত এটা ব্যৱস্থাপনাৰ কাৰণে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি স্মাৰক পত্ৰত উল্লেখ কৰিছোঁ যে ভোটাৰ লিষ্টত স্বদেশীসকলৰ নামৰ আগত আচলতে ভোটাৰ লিষ্টত ডি লগাই কেনে যিখিনি হাৰাশাস্তি কৰা হৈ আছে ভাৰতীয় নাগৰিকসকলক, এয়া বন্ধ হ'ব লাগে। আৰু এই ডি ভোটাৰসমূহ আচলতে যিহেতু সকলোবোৰ ডি ভোটাৰেই ভাৰতীয় নাগৰিক, তাৰ জ্বলন্ত উদাহৰণ শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে 70জনকৈ বিদেশীক যেতিয়া বাংলাদেশক পঠিয়াই অবৈধভাৱে ন' লেন্স এৰিয়াত এৰিলে, আকৌ সেই মানুহখিনিক ঘূৰাই আনিলে। অসমৰ ৰাইজে আৰু ভাৰতৰ ৰাইজে এই কথাটোৰ পৰা স্পষ্টভাৱে বুজি পাইছে যে নাই, অসমত আচলতে বিদেশী নাই। বিদেশী খেদাৰ নামত যি স্বদেশীসকলৰ ওপৰত অত্যাচাৰ, এই অত্যাচাৰ বন্ধ হ'ব লাগিব। আৰু আচলতে আমাৰ প্ৰতিবাদী কণ্ঠ বন্ধ কৰাৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত লাগি থাকে, যেনেকৈ আজিৰ আমাৰ পাৰ্মিশ্যনখন নহ'ল। গতিকে কেইদিন আমাক প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ কাৰণে চেষ্টা যিমানে কৰিব সিমানে আৰু তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰিবলৈ আমি আগ্ৰহী হ'ম। আমাৰ লগত হোৱা অন্যায় অত্যাচাৰ যদি বন্ধ নহয়, ইয়াতকৈ আৰু ভয়াৱহ পৰিস্থিতি মোকাবিলা কৰিব লাগিব চৰকাৰখনে। আপোনালোকে জানে শেহতীয়াকৈ NRCৰ কাম হৈছিলে আৰু NRCৰ নামত যথেষ্ট হিয়াৰিং হৈছিল, আৰু হিয়াৰিঙৰ নামতো আচলতে যথেষ্ট অৰ্থনৈতিকভাৱে পিছ পৰি গৈছিল আমাৰ সমাজ। আৰু আচলতে আমাৰ সমাজৰ বহু লোকক আচলতে মানৱীয়তাৰে তেওঁলোকক আক্ৰমণ কৰি আচলতে তেওঁলোকক আত্মহত্যালৈ ঠেলি দিবলৈ বাধ্য হৈছিলে। সেই NRCখন চূড়ান্ত ড্ৰাফ্ট ওলাইছে। চূড়ান্ত ড্ৰাফ্টত ওলোৱা যিখিনি কথা, গোটেইখিনি কথাক আমি ৰাষ্ট্ৰপতি ডাঙৰীয়াক আমি মেম'ৰেণ্ডামত উল্লেখ কৰিছোঁ যে যিখিনি চূড়ান্ত তালিকাত নাম ওলাইছে তেওঁলোকক আইডেণ্টি কাৰ্ড দিয়াৰ ব্যৱস্থা কৰক, আমি স্মাৰক পত্ৰ দাবী কৰিছোঁ। আৰু যি 19 লাখ মানুহৰ নাম বাদ পৰিছে, তেওঁলোকৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো হুকুম আছে, সেই হুকুম পালন কৰি ৰাজ্য চৰকাৰে আৰু NRC কৰ্তৃপক্ষই অতি সোনকালে সেই ৰৈ যোৱা ক্লেইম এণ্ড অবজেকশ্যন প্ৰক্ৰিয়াটো আৰম্ভ কৰিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি আচলতে ডি ভোটাৰ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলে যিখিনি মানুহক আচলতে এক্সপাৰ্টে অৰ্ডাৰ কৰি তেওঁলোকক বিদেশী সজাইছে, তেওঁলোকক যিহেতু অৰ্থনৈতিকভাৱে দুৰ্বল, তেওঁলোকৰ কাৰণে লিগেল এইডছ এটাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰৰ ফালৰ পৰা। চৰকাৰে তেওঁলোকক অধিবক্তা নিযুক্তি দিব লাগে, যাতে তেওঁলোকৰ ন্যায়ৰ কাৰণে সংগ্ৰাম কৰিবলৈ যাতে কোনো ধৰণৰ অসুবিধা নহয়। এইখিনি বস্তু লৈ কেনে আজি আমি দেশৰ ৰাষ্ট্ৰপতিলৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। তাৰে প্ৰতিলিপিটো আমি প্ৰেৰণ কৰিছোঁ মাননীয় গৃহ মন্ত্ৰালয়ক আমি এইটো পঠাইছোঁ। আমি তাৰে কপিটো দিছোঁ যে আমাৰ ডিফেন্স মিনিষ্টাৰক দিছোঁ, আমি কপিটো দিছোঁ হিউমেন ৰাইটছ কমিশ্যন অফ ইণ্ডিয়া, আমি ইউএনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীলৈও আমি স্মাৰক পত্ৰৰ কপিটো প্ৰেৰণ কৰিছোঁ। আমাৰ কথা হ'ল এই কপিখিনি প্ৰেৰণ কৰিছোঁ, তেওঁলোকৰ ওপৰত ইনফৰমেশ্যন দিছোঁ আৰু তেওঁলোকৰ কৰণীয় কামখিনি কৰিবলৈ আমি আবেদন কৰিছোঁ। আমি আপোনালোকৰ জৰিয়তে আৰু আজিৰ কাৰ্যসূচীৰ জৰিয়তে অসমবাসীলৈ এটা আহ্বান কৰিম। ইতিমধ্যে আপোনালোকে খাইৰুল ইছলামৰ পৰা আৰম্ভ কৰি কেইবাজন আৰ্মি অফিচাৰ, কেইবাজন পুলিচ অফিচাৰকো তেওঁলোকে আচলতে বিদেশী সজাইছিলে। গতিকে এই কথাটো আচলতে নুই কৰিব কোনেও নোৱাৰে। সৌদিনাখন এই বৰপেটা জিলাৰে আচলতে কাছুমাৰা থানাৰ অন্তৰ্গত পুলিচে যাই কেনে, বৰ্ডাৰ বিভাগৰ পুলিচে যাই কেনে ভুৱা ব্যক্তি এজনক দিব লাগিছিল বাংলাদেশী নটিচটো। সেই নটিচটো আচলতে বেলেগ এজন ব্যক্তিক দিয়াৰ কাৰণে সেই মানুহজন কিন্তু আত্মহত্যা, চিপ জুৰি লৈ কিনে আত্মহত্যা কৰিছে। এবছৰ হোৱা নাই এই ঘটনা, বেছি দিন হোৱা নাই। গতিকে এই বৰপেটা জিলাত বহুতো মানুহক আচলতে বাংলাদেশলৈ ঠেলি পঠাবলৈ গ'লে এই পুছবেক শব্দটো ব্যৱহাৰ কৰি আছে। আমি আঁতৰাই এই ইংৰাজী শব্দটো বুজি পাওঁ যে পুছবেক কাক কয়। পুছবেক শব্দটো কোনো কাৰণতে ইয়াত প্ৰযোজ্য নহয়। যিসকলে এই পুছবেক শব্দটো প্ৰয়োগ কৰিছে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ, পুছবেক তাক কৰা হয় যিসকলে পুছ হৈছিলে। পুছ নোহোৱাকৈ বেক কেনেকৈ হ'ব? যিহেতু তেওঁলোক ভাৰতীয়, তেওঁলোক নগাঁও, মৰিগাঁও, বৰপেটা, ধুবুৰী, কোকৰাঝাৰৰ পৰা এৰেষ্ট কৰা মানুহ, তেওঁলোকক পুছবেক কেনেকৈ কৰে? তেওঁলোক ভাৰতৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে, তেওঁলোকে ভাৰতৰ পৰা সেই ন' মেন্স লেণ্ডত এৰি দিছিলে। আৰু তেওঁলোকক আচলতে তেওঁলোক ভাৰতীয় হোৱাৰ কাৰণে ভাৰত চৰকাৰে আমাৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাবলৈ বাধ্য হ'ল। অসম চৰকাৰৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাবলৈ বাধ্য হ'ল যে তেওঁলোকৰ ডকুমেণ্ট থকাৰ কাৰণে বিদেশী বনোৱা যি নাটক, এই নাটকৰ জমনিকা পেলাই আচলতে তেওঁলোকক ভাৰতলৈ পুনৰ নিজৰ স্বগৃহলৈ আনিবলৈ বাধ্য হৈছে। এতিয়া কথা হ'ল একেলগে 70 জন কৰাৰ কাৰণে আমি এইটো চকুত পৰিছিলে। এজন দুজনকৈ যে এই আক্ৰমণবিলাক হৈ আছে, এইবিলাক কোনে বন্ধ কৰিব? গতিকে হিউমেন ৰাইটছ কমিশ্যন অসম, হিউমেন ৰাইটছ কমিশ্যন ইণ্ডিয়াক
আমি আহ্বান জনাইছোঁ যে আপোনালোকে আমাৰ ওপৰত হোৱা এই মানৱ অধিকাৰ যিবিলাক আমাৰ খৰ্ব কৰি আছে এইবিলাকত আপোনালোকে দৃষ্টিগোচৰ কিয় কৰা নাই আপোনালোকে কিয় বহি আছে ইয়াৰ উত্তৰ লাগে আপোনালোকে জানে BSF-এ কৰা নাটকটো 23 তাৰিখে খাইৰুল ইছলাম সহ মানুহক গ্ৰেপ্তাৰ কৰিলে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজন 27 তাৰিখে বাংলাদেশৰ পৰা কেনেকৈ ভাৰতবৰ্ষক অবৈধভাৱে অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰে আৰু আমাৰ BSF-এ কেনেকৈ তেওঁলোকক প্ৰেছ ৰিলিজ দি কেনে ডিক্লেয়াৰ কৰে যে ভাৰতৰ পৰা আহিব খোজা মানুহখিনিক আমি পুছবেক কৰিবলৈ সক্ষম হওঁ এই যে BSF-এ চৰকাৰৰ লগত মিলি যি উদ্ভণ্ডালি কৰি আছে এয়া কিন্তু আচলতে এখন গণতান্ত্ৰিক আৰু স্বাধীন দেশৰ কাৰণে ভয়াৱহ এই ভয়াৱহতাৰ পৰিণতি কিন্তু দেশবাসী সকলোৱে ভুগিব লাগিব অকল মুছলমানৰ লগত হৈ আছে সেয়া নহয় এই কিন্তু দেশৰ কাৰণে ক্ষতিকাৰক মুছলমান দেশৰ ভাৰতবৰ্ষৰ অভিংগ অংগ এটা এই অংগৰ লগত খেলিছে কাইলৈ আপোনালোকৰ লগতো খেলিব গতিকে সীমান্ত সুৰক্ষাৰ স্বাৰ্থত থকা দায়িত্বত থকা BSF-ৰ এই উদ্ভণ্ডালি বন্ধ কৰিবলৈ আমি সকীয়াই দিছোঁ মুছলিম ছাত্ৰ আন্দোলন সমিতি মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক